জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱা ডাঙৰীয়া, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, লখিমপুৰৰ সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া, ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়া, বিপুৰীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়া, মিচিং অট'নমাছ কাউন্সিলৰ CM পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, দেউৰী অট'নমাছ কাউন্সিলৰ CM ভৈৰৱ দেউৰী ডাঙৰীয়া, উত্তৰ লখিমপুৰ মিউনিচিপালিটিৰ অধ্যক্ষা কৃষ্ণা ধৰ সেন ডাঙৰীয়ানী, জিলা আয়ুক্ত প্ৰণৱ কাকতি ডাঙৰীয়া, ঋষিৰাজ হাজৰিকা ডাঙৰীয়া, শ্যামল শৰ্মা ডাঙৰীয়া, দীপক বৰদলৈ ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজিৰ দিনটো লখিমপুৰ আৰু বিশেষকৈ লখিমপুৰ নগৰৰ বাবে এটা উল্লেখযোগ্য দিন। আপোনালোক সকলোৱে জানে যে আজিৰ পৰা কিছুদিন আগতে আমি লখিমপুৰৰ পানী যোগান আঁচনিখনৰ প্ৰথম পৰ্যায় এটা আৰম্ভ কৰিছিলোঁ আৰু প্ৰথম পৰ্যায়ৰ কাম কাজ পূৰ্ণগতিত চলি আছে আৰু এই আঁচনিখনৰ জৰিয়তে